আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক আজি আমাৰ এই সংবাদমেললৈ অহাৰ কাৰণে আমি আপোনালোকক সংবাদদাতাসকলক বতৰবাদ থান পৰিচালনা সমিতিৰ পৰা আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা কথা মই প্ৰথমতে আপোনাক স্পষ্ট কৰি দিব বিচাৰিছোঁ আপোনালোকক যে বতৰবাদ থানৰ ভিতৰুৱা কথা ৰাজহুৱা কৰিবলৈ আমাৰ একেবাৰে ইচ্ছা নাছিল। আৰু এইবোৰ কৰিলে থানখনৰ মৰ্যাদা আৰু পবিত্ৰতা নষ্ট হয় বুলি আমি নিজে অনুভৱ কৰোঁ। কিন্তু আমাক এতিয়া বাধ্য কৰোৱা হ'ল যে আমি নকৰিলে নহয়। যোৱা পৰহি আমাৰ যিজন সাধাৰণ সম্পাদক আছিলে টিকেন্দ্ৰজিৎ দেৱগোস্বামী, তেওঁ কিছুমান মিছা কথাৰে থান পৰিচালনা সমিতিখনক অপদস্থ কৰাৰ এক অপচেষ্টা তেওঁ এটা প্ৰেছ মিটৰ জৰিয়তে হাতত ল'লে। তেওঁ যিবোৰ কথা প্ৰেছ মিটৰ জৰিয়তে কৈছে তাত 1% কথাও সত্য শুদ্ধ নহয়। তাৰ কথাখিনি আপোনালোকক আমি ক'ম আৰু তেওঁ কোনো ডকুমেণ্টছ নোহোৱাকৈ এই কথাবোৰ ক'লে। প্ৰথম কথা, আমি তেওঁৰ ওপৰত এজাহাৰ এখন দিলোঁ। আমাৰ সাধাৰণ সম্পাদকৰ ওপৰত আমি এজাহাৰ দিলোঁ। কিয় দিলোঁ? নিশ্চয় এটা কিয় কাৰণ আছে। আমাৰ ত্ৰৈবাৰ্ষিক সাধাৰণ সভা চমু চাপি আহিছে আৰু আমাৰ ইয়াত দুখন কমিটিৰ মাজত টানা আজৰা হৈ সুপ্ৰিম কোৰ্টলৈকে কেছ গৈছে। এতিয়াও হাইকোৰ্টত কেছ এটা চলি আছে। আমাৰ সমিতিয়ে আমি সেইকাৰণে এই টানা আজৰাৰ মাজত আৰু নোসোমাওঁ বুলি আমি প্ৰশাসনৰ লগত কথা বতৰা পাতি আমি আমাৰ আয়ুক্ত ডাঙৰীয়াক আমি ক'লোঁ, নতুন কেছ দি আহিছে যে আমি সহায় সহযোগ কৰি দিম, প্ৰশাসনে ত্ৰৈবাৰ্ষিক সাধাৰণ সভাখন পাতি দিব লাগে। যিহেতু গুৱাহাটী মাননীয় উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোনোখন কমিটিকে সাধাৰণ সভা পাতিবৰ কাৰণে দিয়া নাই, ৰায় দিয়া নাই। আৰু তেতিয়া আয়ুক্ত মহোদয়ে ক'লে আপোনালোকে আমাক লিখি দিব লাগে। আমি সেইখন লিখি দিলোঁ, কাগজ আমাৰ তাত আছে, মই দেখুৱাই দিম আপোনালোকক। কিন্তু তাৰপিছতো তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু এটা গোচৰ কৰিছে আৰু সেইটো কোন তাৰিখলৈ সেই গোচৰটো আছে। এতিয়া সেইটো মই ক'ম। কিন্তু এতিয়া তেওঁৰ ওপৰত আমি এজাহাৰ দিলোঁ। আপোনালোকক এজাহাৰ কপি মই দুটা দিছোঁ। তেওঁক কিন্তু আমি টকা খাইছে বুলি কোৱা নাই। কিন্তু কালি তেওঁ নিজে পৰহি নিজে ক'লে গোসাঁই ঘৰ কোন মই কল খোৱা নাই, নিজে গাত পাতি ল'লে। আমি কিন্তু ইয়াত তেওঁ টকা খাইছে বুলি কোৱা নাছিলোঁ। আমি কৈছিলোঁ তেওঁ হিচাপ দিয়া নাই। মই পঢ়ি দিম নেকি আপোনালোকক নে কি? আমাৰ সাধাৰণ সম্পাদকজনৰ ওপৰত কিয় বৰপেটা থানাত এজাহাৰ দাখিল কৰিবলগীয়া হ'ল মই আপোনালোকক কথাটো কৈ দিব বিচাৰিছোঁ। আমাৰ সাধাৰণ সম্পাদকজনে কাৰ্যনিৰ্বাহকৰ বিনা অনুমতিত বহু লাখ টকা বেংকৰ পৰা উঠাই নিছে বুলি আমি জানিব পাৰিছোঁ। আৰু এই লৈ আমি তেওঁলৈ বহুবাৰ তেওঁক আমি জনাইছিলোঁ যে আপুনি এখন কাৰ্যনিৰ্বাহক সভা আহ্বান কৰি হিচাপ নিকাচখিনি আপুনি দাখিল কৰক। মৌখিক টেলিফোনিক কথা তেওঁ নমনাৰ কাৰণে আমি প্ৰায় 3খন চিঠি তেওঁলৈ প্ৰেৰণ কৰিলোঁ। এখনটো এই ৰেজিষ্টাৰ ৰেডি কৰি প্ৰেৰণ কৰিলোঁ, কিন্তু তেওঁ কোনো কাৰ্যনিৰ্বাহক সভা আহ্বান নকৰিলে। আমি জনামতে প্ৰায় 12 পৰা 15 লাখ টকা তেওঁ বেংকৰ পৰা চেক উইথড্ৰ কৰি লৈ গৈছে, যিটো আমাৰ বৰদোৱা থানৰ আমাৰ কাৰ্যনিৰ্বাহকৰ নিয়মাৱলী বাহিৰত বা সংবিধানৰ বাহিৰত। সম্পাদকে 10,000 টকাহে খৰচ কৰিব পাৰে। গতিকে কিন্তু তেওঁ ইমান টকা নি এতিয়া হিচাপ দিয়াৰ পৰা পলাই থাকে, টেলিফোন নধৰে। আমি বাধ্য হৈ আমাৰ অধিবক্তাৰ লগত কথা পাতি আমি এখন FIR দাখিল কৰিছোঁ। আৰু এতিয়া আমি জানিব পাৰিছোঁ আজি তাৰিখলৈকে বৰপেটা থানৰ OC গৰাকীয়ে FIRখন ৰেজিষ্টাৰ কৰা নাই। ৰেজিষ্টাৰ নকৰিলেও তেওঁ হিচাপ নিদিলে আমি আদালতৰ জৰিয়তে তেওঁৰ পৰা কেনেকৈ হিচাপ উলিয়াব লাগে এইটো আমি চেষ্টা অব্যাহত আমি ৰাখিম। হিচাপ তেওঁ দিবই লাগিব। আৰু তেওঁ থানত যিখিনি কাৰুকাৰ্য চলাই আছে, তেওঁ যিখিনি কথা ক'লে যে সভাপতি, কাৰ্যকৰী সভাপতি 2জন সদস্যই মানিক বৰা, কল্যাণ কলিতাই পইচা সৰলুটি কৰিছে, তেওঁ চহী জালিয়াতি কৰি চেক আনি নিছে। এইটো সম্ভৱ নেকি? বেংকত কাৰোবাৰ চহী জালিয়াতি কৰি লৈ যাব পাৰিব? আপোনালোকক জনাইছোঁ, চেকবুক তেওঁ ঘৰত থাকে। আগতে আমাৰ অফিচৰ কন্দৰ্প কলিতাই চেক লিখে, সম্পাদকে চহী কৰে, কিছে চহী কৰে, তেওঁলোকে টকা উইথড্ৰ কৰে। কিন্তু তেওঁ নিজে চেক চহী কৰি ঘৰৰ পৰা টকা উইথড্ৰ কৰিলে, বেলেগক হাতত চেক বুকেই নাথাকে। গতিকে এই জালিয়াতি কৰি কোনোবাই এইটো হাঁহি উঠা কথা কৈছে বুলি আমি ভাবি লৈছোঁ। খালি তেওঁ এখন চিঠিত আমি স্কেনিং চহীটো ব্যৱহাৰ কৰাটো হয়, যিটো আপোনালোকক ক'লে বহুত দীঘলীয়া হ'ব। আৰু তেওঁ পাৰ্মিশ্যনত কৰিছিলোঁ যে তেওঁ পাৰ্মিশ্যন নাই লোৱা বুলি ক'বলৈ গৈছে। আনকি তেওঁ এনেকুৱা মানুহ, আমি অফিচ চলাবৰ কাৰণে যিটো টকা দিওঁ, এটা আগৰ পৰা চলি আছিল, টকা 50,000 কাৰ্যালয় দিয়া যায় মাহটো চলিবৰ কাৰণে, কেতিয়াবা 1.5 মাহ চলি যায়। তেওঁ সেই টকাটো কমালে, 20,000 আনিলে, আনি আকৌ টকাটো উইথড্ৰ কৰাৰ পিছত তেওঁ নিজে টকাটো কেছ লৈ যায় ঘৰলৈ গৈ। ধানৰ পলিথিনৰ পৰা আৰম্ভ কৰি যি লাগে তেওঁ স্কুটাৰখন মাৰি ঢিঙৰ পৰা গৈ কিনি আনে। কোনো কাৰ্যালয়ৰ মানুহক
বা কোনো এমপ্লয়ীক তেওঁ কৰিবলৈ নিদিয়ে। আনকি এমপ্লয়ীয়ে তেওঁ LIC কৰে, LIC যদি নোখোলে, নতুন LIC যদি নোখোলে তেতিয়াহ'লে তেওঁক খানৰ পৰা উলিয়াই দিম বুলি ভাবুকি প্ৰদান কৰে। আৰু তেনেকৈ কিছু LIC খুলি আজিলৈকে টকা পইচা জমা দিয়া ৰচিদ জমা দিয়া নাই বুলি সেইবোৰ কৰ্মচাৰীবিলাকে আমাক অভিযোগ দাখিল কৰিছে। তেওঁ এটা অভিযোগ আনিছে যে তেওঁ এখন ব্লেংক চেকত চহী কৰিবৰ কাৰণে তেওঁ ব্লেংক চেকখন মানে সেইটো কথা ক'বলৈ গৈ আছিলোঁ মই। আমাৰ এমপ্লয়ীখিনি দুখীয়া মানুহ থানখনত যিসকলে আমাৰ ঝাৰু মাৰে, পৰিষ্কাৰ কৰে, তেওঁলোকহে আমাৰ এমপ্লয়ী। আচলতে সেৱক বুলি কওঁ আমি, এমপ্লয়ী বুলিও নকওঁ। তেওঁলোকে কোনোবাই 3,000, কোনোবাই 4,000, কোনোবাই 5,000 টকা দৰমহা পায়। আজি প্ৰায় 2.5 মাহ হ'ল কৰ্মচাৰীখিনি তেওঁলোকে এই যিটো আমি পাৰিশ্ৰমিক বুলিহে কওঁ, দৰমহা বুলিও নকওঁ, এই পাৰিশ্ৰমিকটো দিয়া নাই। যিখন তদৰ্থ সমিতিৰ নামত নাগৰিক মঞ্চই চলাই আছে, তেওঁলোকেও ডেইলি কালেকশ্যন কৰি টকাটো নি আছে, তেওঁলোকৰ দৰমহাটো পাৰিশ্ৰমিকটো দিয়া নাই। তেতিয়া আমাৰ কোষাধ্যক্ষৰ লগত আমি কথা পাতিলোঁ এটাই দিনতে যে কিবা কৰি আমি দি দিব পাৰি নেকি। কিন্তু চেকবুক আছে তেওঁৰ হাতত, তেওঁকতো আমি কণ্টেক্টেই কৰিব নোৱাৰোঁ, না টেলিফোন ধৰে, না মানুহ ঘৰত পঠালে পায়, উপায় নাপায়। তাৰপিছত আমাৰ এদিন আমাক কোষাধ্যক্ষই ফোন কৰি ক'লে যে মোৰ ড্ৰয়াৰত মই এখন চেকবুক পাই গ'লোঁ, কিবা কাৰণত থৈছিলোঁ। তো তুমি এজন এমপ্লয়ী মাতি পেলাই দি দিয়ে। এমপ্লয়ী মাতি তেওঁ 2 মাহৰ দৰমহা চেকখন চহী কৰি দিয়ে। আৰু তেওঁলোকক ক'লে যে চোৱা মোৰ ফোন চোন নধৰে, তোমালোকে যদি পাৰা চেকখন চহী কৰি দৰমহাটো লৈ ল'ব। কাৰণ আমাৰ টকাটো বেংকৰ পৰাহে হ'ব, একাউণ্টত যাব, কোনো কেছ টকা ল'ব নোৱাৰে দৰমহা। গতিকে বেংকত চেকখন দি দিলে হৈ যায়। আৰু তেওঁ যদি চিটত চহী কৰিব লাগে এইটো কেছিয়াৰে চহী কৰি দিলে এমপ্লয়ীজনৰ হাতত। আমাৰ কৰ্মচাৰীখিনি তেওঁ ঘৰত গৈ বাৰে বাৰে অনুনয় বিনয় কৰাৰ পিছতো তেওঁ মানে নকৰি কোনো কাৰণ ভাই ককাই কৰিবলৈ নিদিয়ে বুলি ভাই ককালে গ'লগৈ। তেওঁ তেতিয়া থানৰ পৰা ভাই ককাই পালে। যেতিয়া এজাহাৰখন দিবলৈ আমি থানলৈ গৈছিলোঁ, কথাখিনি ওলাওঁতে আমাৰ OC চাহেবক কৈছিলে যে কিবা কৰি দৰমহাকেইটা দি দিয়ক। দুখীয়া মানুহ 2-4টা ল'ৰা মোটালেও আহে, মানে এনেকুৱা হৈছে যে OC পৰাও পইচা ল'বলগীয়া হৈছে চিনাকি 2-এটাই। পাৰিলে দি দিয়ক। মোৰ কথাটো আমাৰ এনেকুৱা হৈ আছে যে মানে চেকখন আছে, এতিয়া এমপ্লয়ী হাততে আছে আমাৰ, তেওঁ চহীটো নকৰে। আপুনি যদি মই কৈছোঁ যে আপুনি যদি পাৰে তেওঁক অকণমান কৈ পেলাই চেকখন চহী কৰি দিব, তেওঁলোকে দৰমহাটো পাব। সেইখন চেকৰ সেইটো এমপ্লয়ী দৰমহাৰ চেক আছে, সেইখন আমি কিবা চহী কৰা জোৰ কৰি চহী কৰি কোনোবাই টকা নিব সেই কথাটো নাছিল। আমি যে পইচা খোৱা কথা তেওঁ কৈ আছে, সভাপতি কাৰ্যকৰী সভাপতি 2জন সদস্যই। আমি পইচা ক'ত পাম? পইচাটো কেছিয়াৰ আৰু সম্পাদকৰ কথা। তাত সভাপতিটো পইচা পাতি কোনো লেনদেনেই নাই, কাৰ্যকৰী সভাপতি পইচা লেনদেনেই নাই, সদস্য 2জনতো কথাই নাই, ক'ত আমি টকাটো পাম? কিন্তু তেওঁ সংগঠনত অভিযোগ কৰিছে যে আপোনালোকে যি চেকত চহী কৰাই বা বিভিন্ন সময়ত আপোনালোকে চেক উদ্ধাৰ কৰে, সেইখিনি কাৰ্যকৰী সভাপতি আৰু সভাপতিয়ে টকাখিনি তেওঁলোকেহে আমি কেনেকৈ লৈ যাওঁ? আপোনালোকে বেংকত চেক কৰক। আজিকালি মোৰ নামত যদি এখন চেক দিয়ে, মই বেংকত মোৰ আধাৰ কাৰ্ড শ্ব' কৰিব লাগে। মই এদিনমান বেংকত আধাৰ কাৰ্ড শ্ব' কৰিছোঁ নেকি, আপোনালোকে এবাৰ চেক কৰক। আপোনালোকে ক'লোঁ যদি এটকাও মই বেংকৰ পৰা লৈছোঁ চেকত, আৰু এই ষ্টেটমেণ্ট ওলাই যাব নহয়, প্ৰভাত কলিতাই 10 টকা লৈছে, 1 লাখ টকা লৈছে, ষ্টেটমেণ্টত নোলাব জানো? ষ্টেটমেণ্টটো উলিয়াওক। আমাৰ কাৰো নামত এটকাও নাই, তেওঁৰ নামতে 14-15 লাখ টকা আছে।